সন্দীপন গাৰ্গটো তেওঁলোকেতো মৃতদেহটো লৈ আহিছিল। সেইটোতো প্ৰথম দিনাখনৰ পৰাই তেওঁ আমাৰ লগতে আহিছে, একেলগে ফ্লাইটত আহিছে। আনকি জুবিন গৰিমা মই যেতিয়া মৃতদেহটো জুবিন গাৰ্গৰ দেহটো যেতিয়া আমি লৈ গৈছিলো, তেওঁ মোৰ লগতে আছে একদম পুৰা এয়াৰপৰ্টৰ পৰা ঘৰলৈকেতো আমি লৈ গৈছো। এইবিলাকৰ কি কথা ভাই, নিজৰ খুৰাকৰ পুতেকটোৰ লগত আহিছে, তাৰপিছত যদি তাৰ লগত অহাৰ কোনোবা যদি দুখী হৈছে তেওঁলোকতো ঘূৰাই থৈছে। গতিকে কংগ্ৰেছৰ কথাবিলাক কংগ্ৰেছৰ মানে উদ্বাউল হৈ গৈছে, কি কৰিব তাত। আৰু এটা কথা কওঁ, কংগ্ৰেছে তাৰমানে কথাটো কি কৰিব, কংগ্ৰেছে স্থবিৰ কৰিব বিচাৰিছে। কংগ্ৰেছক জনাই থৈছো যে যিদৰে ন্যায় প্ৰক্ৰিয়া চলি থাকিব, যিদৰে তদন্ত প্ৰক্ৰিয়া চলি আছে, তাৰ সমান্তৰালভাৱে ADREৰ বিপৰীতে আমি 36,000 চাকৰি দিছো, শান্তি শৃংখলা বাজি থাকিব। কংগ্ৰেছৰ দিনত ডেইলি যিদৰে গড় হত্যা আছিল, সেই গড় হত্যাও যাতে নহয় আমাৰ চৰকাৰে চাই আছে। উগ্ৰপন্থীৰ গুলীত এবছৰে দুবছৰে এজন মানুহৰ মৃত্যু হোৱা নাই, সেইবিলাকো চাই আছে। বাট পথ আলি পদূলি, ব্ৰহ্মপুত্ৰৰ ওপৰত বা নৈ উপনৈৰ ওপৰত দলঙো নিৰ্মাণ হৈ আছে। মানুহে বিভিন্ন আঁচনিৰ জৰিয়তে বিভিন্ন সহায় সহযোগিতা লাভ কৰিছে। সকলো কাম চলি থাকিব, কাৰণ জুবিনেও বিশ্বাস কৰে, হিমন্ত বিশ্ব বিশ্বাস কৰে, অসমবাসীয়েও বিশ্বাস কৰে, শ্ব' মাষ্ট গো অন।